নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল পুনৰবাৰ সকলোকে আমাৰ গেব এডুকেশ্যন চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম পঞ্চম শ্ৰেণীৰ পৰিৱেশ পাঠ্যপুথিৰ ৮ নম্বৰ অধ্যায় দুৰ্যোগ আৰু আমি। এই পাঠ্যৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰসমূহ। গতিকে তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ শেষৰলৈকে চাই যাবা। এতিয়া চাওঁ আহা আমি প্ৰশ্ন উত্তৰসমূহ। প্ৰথমে আছে ১ নম্বৰ প্ৰশ্নটোত উত্তৰ লিখা। ক নম্বৰটো হৈছে প্ৰাকৃতিকভাৱে হোৱা তিনিটা দুৰ্যোগৰ নাম উল্লেখ কৰা। উত্তৰ লিখিবা প্ৰাকৃতিকভাৱে হোৱা তিনিটা দুৰ্যোগৰ নাম হৈছে ভূমিকম্প, ঘূৰ্ণীবতাহ আৰু বানপানী। খ নম্বৰ প্ৰশ্নটো চোৱা কৃত্ৰিম বানপানীত কেনেধৰণৰ দুৰ্ঘটনা হ'ব পাৰে। উত্তৰত লিখিবা কৃত্ৰিম বানপানীৰ ফলত বিভিন্ন ধৰণৰ দুৰ্ঘটনা ঘটিব পাৰে। সেইসমূহ হৈছে পথ আৰু বসতি অঞ্চল পানীৰ তলত গৈ মানুহ আৰু জীৱ-জন্তু ডুবি মৃত্যু হ'ব পাৰে। দ্বিতীয়তে কৃত্ৰিম বানপানীৰ ফলত ঘৰ, দোকান, ৰাস্তা-ঘাট ক্ষতিগ্ৰস্ত হ'ব পাৰে। আকৌ ৰাস্তা, ৰেলপথ ডুবি যোৱাত যাতায়াত ব্যৱস্থা বন্ধ হ'ব পাৰে, যাৰ ফলত জীৱন যাত্ৰা ব্যাহত হয়। এতিয়া গ নম্বৰটো চোৱা বনজুইৰ সৃষ্টি কেনেকৈ হয়। উত্তৰ লিখিবা বনজুইৰ সৃষ্টি প্ৰাকৃতিক আৰু মানৱসৃষ্ট দুই ধৰণে হ'ব পাৰে। প্ৰাকৃতিক কাৰণসমূহ হৈছে গছ-গছনিৰে ভৰপূৰ হাবিত বজ্ৰপাত পৰিলে গছ-গছনিত জুই লাগি বনজুইৰ সৃষ্টি হয়। কেতিয়াবা আকস্মিকভাৱে শিলে শিলে ঘঁহনি খাই তাৰ পৰা উৎপত্তি হোৱা জুই হাবিত থকা গছৰ শুকান পাত, ঠাল ঠেঙুলি আদিত লাগি বনজুইৰ সৃষ্টি হয়। মানৱসৃষ্ট কাৰণসমূহ হৈছে শিবিৰ কৰা সময়ত সঠিকভাৱে জুই নোথোৱাত বনজুইৰ সৃষ্টি কৰিব পাৰে। আকৌ কেতিয়াবা খেতি বা গছনি পৰিষ্কাৰৰ উদ্দেশ্যে জুই লগোৱা হয়, কিন্তু নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈ বৃহৎ বনজুইৰ সৃষ্টি হ'ব পাৰে। ঘ নম্বৰটো হৈছে ভূমিস্খলন হোৱাৰ কাৰণবোৰ লিখা। উত্তৰ লিখিবা ভূমিস্খলন হোৱাৰ মূল কাৰণবোৰ হৈছে একেৰাহে বৰষুণ, ধুমুহা বতাহ হ'লে বনানী ধ্বংসকৰণ, খনন কাৰ্য আদিৰ বাবে মাটি ঢিলা হৈ ভূমিস্খলনৰ সৃষ্টি হয়। বা নদীৰ বাঢ়নী পানীৰ প্ৰবল সোঁতত বিস্তৰভাৱে ভূমিস্খলন হ'লে নদীৰ দাঁতিকাষৰীয়া অঞ্চলৰ গছ-গছনি, মানুহৰ ঘৰ-দুৱাৰ, সা-সম্পত্তি, খেতিপথাৰ আদি নৈৰ বুকুত জাহ যায়। আৰু নদীত গৰাখহনীয়া হৈ নাইবা পাহাৰৰ মাটি, শিল আদি বিস্তৃতভাৱে খহি পৰি ভূমিস্খলন হয়। তাৰপাছতে ২ নম্বৰ প্ৰশ্নটোত দিছে ক অংশৰ লগত খ অংশ মিলোৱা। আমি ক অংশৰ লগত খ অংশখিনি মিলাব লাগে। এতিয়া প্ৰথমটো হৈছে ভূমিস্খলন। ইয়াত হ'ব বিস্তৃতভাৱে মাটি, বালি, শিল আদি খহি পৰে। খৰাঙৰ লগত হ'ব জলাশয়বোৰ শুকাই যায়। তাৰপিছত আছে বনজুই হাবিত লগা জুই। ভূমিকম্প হৈছে পৃথিৱীৰ উপৰিভাগ হঠাৎ কঁপি উঠে। তাৰপিছত আছে বানপানী হৈছে জলাশয়বোৰ পানীৰে উপচি পৰে। ইয়াৰ পাছতে ৩ নম্বৰ প্ৰশ্নটো চোৱা ইয়াত দিছে তলত দিয়া দুৰ্যোগবোৰৰ বিষয়ে চমুকৈ লিখা। ইয়াত কেইটামান দুৰ্যোগ দিয়া আছে আৰু সেইকেইটাৰ বিষয়ে আমি চমুকৈ লিখিব লাগে। এতিয়া প্ৰথমটো হৈছে খৰাং। এতিয়া খৰাঙত লিখিব পাৰা খৰাং হৈছে এক প্ৰাকৃতিক দুৰ্যোগ। যেতিয়া দীঘলীয়া সময়লৈকে বৰষুণ নাথাকে বা পানীৰ অভাৱ ঘটে তেতিয়াই খৰাঙৰ সৃষ্টি হয়। আৰু এই অৱস্থাত মাটিৰ আৰ্দ্ৰতা হ্ৰাস পায়, নদী, নলা আৰু জলাশয়বোৰ শুকাই যায়, যাৰ ফলত খেতি নষ্ট হয় আৰু খাবলৈ পানী নোপোৱা সমস্যা দেখা দিয়ে। আৰু পৰিৱেশৰ ওপৰত বেয়া প্ৰভাৱ পৰে। খৰাং প্ৰধানকৈ উষ্ণ আৰু সেমেকা অঞ্চলসমূহত বেছিকৈ দেখা যায়। দ্বিতীয়তে আছে এইটো ভূমিস্খলন। ইয়াত লিখিব ভূমিস্খলন হৈছে এক প্ৰাকৃতিক দুৰ্যোগ। যেতিয়া ভূমিৰ মাটি, বালি বা শিল আদি ক্ৰমান্বয়ে বা হঠাৎ খহি পৰে আৰু ই সাধাৰণতে অধিক বৰষুণ, ভূমিকম্প, বন ধ্বংস বা অনিয়ন্ত্ৰিত নিৰ্মাণৰ ফলত ঘটে। ভূমিস্খলনৰ ফলত পথঘাট বন্ধ হৈ পৰে, ঘৰবাৰী ধ্বংস হয় আৰু কেতিয়াবা প্ৰাণহানিও হয়। বিশেষকৈ পৰ্বতীয়া আৰু ঢালু অঞ্চলত এই বিপদ বেছিকৈ দেখা যায়। তাৰপিছতো হৈছে ভূমিকম্প। ইয়াতো লিখিবা ভূমিকম্প হৈছে পৃথিৱীৰ আভ্যন্তৰত সৃষ্টি হোৱা কম্পনৰ ফলত পৃথিৱীৰ উপৰিভাগ কঁপি উঠা এক প্ৰাকৃতিক দুৰ্যোগ। ই সাধাৰণতে ভূপ্লেটসমূহৰ সঞ্চালন, আগ্নেয়গিৰিৰ উদগীৰণ বা ভূ-অভ্যন্তৰৰ চাপমুক্ত হোৱাৰ ফলত ঘটে। ভূমিকম্পৰ তীব্ৰতাৰ ওপৰত নিৰ্ভৰ কৰি ই বিল্ডিং ধ্বংস, ভূমিস্খলন আৰু ছুনামিৰ দৰে ভয়ংকৰ প্ৰভাৱ পেলাব পাৰে। আৰু বৃহৎ ভূমিকম্পৰ ফলত মানুহৰ জীৱন হানি হয় আৰু সম্পত্তিৰ বিশাল ক্ষতি হ'ব পাৰে। ইয়াৰ পাছতে ৪ নম্বৰ প্ৰশ্নটোত দিছে পাৰ্থক্য লিখা। ক নম্বৰটো চোৱা খৰাং আৰু বানপানী। এতিয়া খৰাং আৰু বানপানীৰ পাৰ্থক্য লিখিব লাগে। বহুদিন বৰষুণ নিদিয়াৰ ফলত ভূপৃষ্ঠ আৰু ভূগৰ্ভৰ পানীৰ উৎসসমূহ শুকাই যোৱাৰ ফলত খৰাঙৰ সৃষ্টি হয়। আকৌ মানুহ, প্ৰাণী, চৰাই-চিৰিকটি আৰু উদ্ভিদৰ
পানীৰ অভাৱ হয়। গছ-গছনিবোৰ শুকাই যায় আৰু পানীৰ অভাৱত কৃষকে খেতি-বাতি কৰিব নোৱাৰে। এতিয়া বানপানী হৈছে বহুত দিন বেছিকৈ বৰষুণ দিয়াৰ ফলত নৈ-উপনৈ জলাশয়বোৰত লাহে লাহে পানী বাঢ়িবলৈ ধৰে আৰু ইয়াৰ ফলত বানপানীৰ সৃষ্টি হয়। আকৌ বানপানীৰ সময়ত দুৰ্ঘটনাত পতিত হৈ মানুহ, প্ৰাণী আৰু চৰাই-চিৰিকটিৰ মৃত্যু হয়। মানুহৰ ঘৰ-দুৱাৰ, সা-সম্পত্তি, গছ-গছনি, প্ৰাণী আদি পানীত উটি যায়। আকৌ মানুহ গৃহহাৰা হয় আৰু সা-সম্পত্তিৰ বিস্তৰ ক্ষতিসাধন হয়। খ নম্বৰটোত দিছে প্ৰাকৃতিক দুৰ্যোগ আৰু মানৱসৃষ্ট পৰিৱেশ। এই দুটাৰ মাজত পাৰ্থক্য আমি লিখিব লাগে। এতিয়া প্ৰাকৃতিক দুৰ্যোগ হঠাতে আহে, আনহাতে উদ্যোগসমূহত আকস্মিকভাৱে হোৱা দুৰ্ঘটনা আন এক প্ৰকাৰৰ মানৱসৃষ্ট দুৰ্যোগ। আৰু প্ৰাকৃতিক দুৰ্যোগ মূলতঃ প্ৰাকৃতিক কাৰণতে সৃষ্টি হয়, আনহাতে মানৱসৃষ্ট দুৰ্যোগ মানুহৰ কাৰণত সৃষ্টি হয়, মানুহৰ কাৰণে। আৰু এই দুৰ্যোগ, প্ৰাকৃতিক দুৰ্যোগৰ ফলত মানুহৰ সা-সম্পত্তি নষ্ট হোৱাৰ উপৰি কেতিয়াবা জীৱৰ প্ৰাণহানিও হ'ব পাৰে। আনহাতে বায়ুমণ্ডলত মিহলি হৈ যোৱা এই বিষাক্ত গেছ সেৱন কৰি বহুতো প্ৰাণী আৰু চৰাই-চিৰিকটিৰ মৃত্যু হয়। অৰ্থাৎ মানৱসৃষ্ট দুৰ্যোগৰ ফলত বিষাক্ত গেছ সেৱন কৰি বহুতো প্ৰাণী আৰু চৰাই-চিৰিকটিৰ মৃত্যু হয় বুলি কৈছে। এতিয়া ৫ নম্বৰ প্ৰশ্নটো চোৱা, খালী ঠাই পূৰ কৰা। প্ৰথমটো হৈছে 1950 চনত অসমত ডাঙৰ ড্ৰেছ হৈছিল। ইয়াত হৈছে ভূমিকম্প হৈছিল। দ্বিতীয়টো হৈছে বনানীকৰণৰ যোগেদি ড্ৰেছ ৰোধ কৰিব পাৰি। ইয়াত হ'ব ভূমিস্খলন। তৃতীয়টো হৈছে বজ্ৰপাত পৰি প্ৰাকৃতিকভাৱে হাবিত ড্ৰেছ লাগে। ইয়াত হ'ব বনজুই লাগে। চতুৰ্থটো হৈছে বাঘজান তৈলখাদৰ বিস্ফোৰণ এটা ড্ৰেছ দুৰ্ঘটনা। এইটো হৈছে মানৱসৃষ্ট দুৰ্ঘটনা। ইয়াৰ পাছতে ৬ নম্বৰ প্ৰশ্নটো চোৱা, দুৰ্যোগ বুলিলে কি বুজা? উত্তৰত লিখিবা, দুৰ্যোগ বুলিলে এনে প্ৰাকৃতিক বা মানৱসৃষ্ট ঘটনাক কোৱা হয় যিয়ে মানুহৰ জীৱন, পৰিৱেশ আৰু সম্পত্তিৰ ওপৰত ভয়ংকৰ প্ৰভাৱ পেলায় আৰু ই সাধাৰণতে হঠাৎ সংঘটিত হয় আৰু ব্যাপক ক্ষতিসাধন কৰে। আৰু দুৰ্যোগ হৈছে দুই প্ৰকাৰৰ, সেইকেইটা হৈছে প্ৰাকৃতিক দুৰ্যোগ আৰু মানৱসৃষ্ট দুৰ্যোগ। প্ৰাকৃতিক দুৰ্যোগৰ ভিতৰত পৰে ভূমিকম্প, বানপানী, ঘূৰ্ণীবতাহ, খৰাং, বনজুই আদি। আৰু মানৱসৃষ্ট দুৰ্যোগত পৰে পৰিৱেশ প্ৰদূষণ, অগ্নিকাণ্ড, যুদ্ধ ইত্যাদি। গতিকে এইখিনিয়ে আছিল তোমালোকৰ আজিৰ অধ্যায়টোৰ প্ৰশ্নৰ উত্তৰসমূহ। ছাত্ৰ-ছাত্ৰীসকল, ইয়াৰ উপৰিও যদি তোমালোকে অন্য ছাবজেক্টসমূহৰ কুৱেশ্যন আনচাৰসমূহ বিচাৰিছা তেন্তে আমাৰ চেনেলত দিয়া আছে, তোমালোকে চাব পাৰিবা।